বেইজিং অৰ্থনৈতিক প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বা টাউনৰ প্ৰশাসনিক সংস্থাৰ মতে মাৰাথনৰ বাবে ৰবটসমূহক 20টাতকৈ অধিক কোম্পানীয়ে বিকশিত কৰিছে। নিকায়ে কৈছিল যে দৌৰাৰ বাবে একমাত্ৰ চৰ্তটো হ'ল যে ৰবটবোৰক মানুহৰ দৰে দেখিব লাগিব আৰু তেওঁলোকৰ যান্ত্ৰিক গাঁথনি থাকিব লাগিব, যি গতিকাৰ্য যেনে খোজ কৰা বা দুখন ভৰিৰে দৌৰা আদি যান্ত্ৰিক গাঁথনি হ'ব লাগিব আৰু সিহঁতৰ চকা থাকিব নালাগিব। বিবৃতিটোত কোৱা হৈছে যে ৰবটবোৰৰ উচ্চতা 0.5 মিটাৰৰ পৰা 2 মিটাৰ আৰু কঁকালৰ গাঁঠিৰ পৰা ভৰিৰ তলুৱালৈকে সৰ্বাধিক সম্প্ৰসাৰণ দূৰত্ব কমেও 0.45 মিটাৰ হ'ব লাগিব। ইয়াৰ উপৰিও ৰিমট নিয়ন্ত্ৰিত আৰু সম্পূৰ্ণ স্বায়ত্তশাসিত নৃতাত্ত্বিক দুয়োটাই দৌৰত অংশগ্ৰহণ কৰিবলৈ যোগ্য হ'ব আৰু অপাৰেটৰসকলৰ মাজত বেটাৰী সলনি কৰাৰ স্বাধীনতা থাকিব। চীনৰ মূৰ্ত কৃত্ৰিম বুদ্ধিমত্তা ৰবটিক্স উদ্ভাৱন কেন্দ্ৰৰ দ্বাৰা বিকশিত এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ ভিতৰত এজন হ'ব টিয়ানাংগ, এক মানৱীয় ৰবট যি প্ৰতি ঘণ্টাত গড়ে 10 কিলোমিটাৰ বেগত দৌৰিব পাৰে।